নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। 6000+ পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ। ভেকেঞ্চি মতে আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কোনকেইটা ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চিবোৰ আহিছে, কি পোষ্টৰ ভেকেঞ্চি আছে, ভেকেঞ্চি মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, এজ লিমিট কি থাকিব, চেলাৰী কিমান দিয়া হ'ব, কোনটো পোষ্টৰ কাৰণে কি শিক্ষাগত বিচৰা হৈছে, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকৰ ভেকেঞ্চিৰ মতে এপ্লাই কৰি ল'ব পাৰিব। ভেকেঞ্চিৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। গতিকে আপোনালোকে ভেকেঞ্চিৰ সুবিধা ডিটেইলছখিনি চাই লওক। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিৰ মতে এপ্লাই কৰি ল'ব। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আছে, যদি তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' ডিছক্ৰিপশ্যন কৰি লিংক পাই যাব। তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱসকল নতুনকৈ যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তাৰে প্ৰথমটো ডিপাৰ্টমেণ্ট আপোনালোকে চাব পাৰে যে বেংক অফ বৰোদাৰ তৰফৰ পৰা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে 4000 পোষ্টৰ কাৰণে। 4000 এপ্ৰেণ্টিছ পোষ্টৰ কাৰণে বেংক অফ বৰোদাৰ তৰফৰ পৰা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। বেংক অফ বৰোদাৰ ফালৰ পৰা 2025 চনৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। টোটেল পোষ্ট আপোনালোকৰ কাৰণে 4000 পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। এপ্ৰেণ্টিছ পদৰ ভেকেঞ্চি আছে। তো আপোনালোকক সম্পূৰ্ণ তথ্য এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি অৰ্হতা মিলে আপোনালোকৰ ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰিব। তো এতিয়া আপোনালোকে ষ্টেট ৱাইজ নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে যে কোনটো ষ্টেটত আপোনালোকৰ কিমান ভেকেঞ্চি আছে। যিহেতু টোটেল ভেকেঞ্চি আপোনালোকৰ 4000, তো তাৰে আপোনালোকে ষ্টেট ৱাইজ নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে। তো অন্ধ্ৰপ্ৰদেশৰ কাৰণে আপোনালোকে চাব পাৰে যে 59টা পদৰ ভেকেঞ্চি আছে। অসমৰ কাৰণে আছে 40টা পদৰ ভেকেঞ্চি। বিহাৰৰ কাৰণে আছে 20টা পদৰ ভেকেঞ্চি। ছত্তীশগড় ইউটিৰ কাৰণে আছে 40টা পদৰ ভেকেঞ্চি। ছত্তীশগড়ৰ কাৰণে আপোনালোকে চাব পাৰে যে 76টা পদৰ ভেকেঞ্চি আছে। তো এনেধৰণে আপোনালোকে চাব পাৰে যে ষ্টেট ৱাইজ যিটো ভেকেঞ্চি আছে, ভেকেঞ্চিৰ সংখ্যাটো বেলেগ বেলেগ হয়। বেলেগ বেলেগ ষ্টেটত আপোনালোকৰ ভেকেঞ্চিটো বেলেগ বেলেগ হয়। তো আপোনালোকে চাব পাৰে যে দিল্লী, গোৱা, গুজৰাট, হাৰিয়ানা, জম্মু এণ্ড কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মণিপুৰ, মিজোৰাম আদি বিভিন্ন ষ্টেটত আপোনালোকৰ ভেকেঞ্চিবোৰ আছে। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 4000 পদৰ কাৰণে। অল অভাৰ ইণ্ডিয়া ভেকেঞ্চি হয়। তো যদি আপোনালোকে ইচ্ছুক হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকৰ ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰিব। ভেকেঞ্চিৰ এজ লিমিট আপোনালোকে চাব পাৰে যে 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ বাবে এলিজিবল হয়। অৰ্থাৎ 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকে চিলেকশ্যনো পাই যাব। আপোনালোকে চাব পাৰে যে SC ST কেণ্ডাৰ্ছৰ কাৰণে আছে 5 বছৰ, OBC NCলৰ কাৰণে আছে 3 বছৰ, PWBD আনৰিজাৰ্ভ EWSৰ কাৰণে আছে 10 বছৰ, PWD OBCৰ কাৰণে আছে 13 বছৰ, PWBD SC ST কেণ্ডাৰ্ছৰ কাৰণে আছে 15 বছৰ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ ভেকেঞ্চি মানে এপ্লাই কৰি ল'ব পাৰে। শিক্ষাগত ক্ষেত্ৰত আপোনালোকে চাব পাৰে যে ভেকেঞ্চি মানে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা, তেনেহ'লে আপোনালোকে ভেকেঞ্চি মানে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব ভেকেঞ্চি মানে এপ্লাই কৰিবলৈ হ'লে। তো ইয়াতে চাব পাৰে যে আনৰিজাৰ্ভ EWS OBC কেণ্ডাৰ্ছে দিব লাগিব 800 টকা এপ্লিকেশ্যন ফিজ। SC ST কেণ্ডাৰ্ছে দিব লাগিব 600 টকা এপ্লিকেশ্যন ফিজ। আৰু PWBD কেণ্ডাৰ্ছে দিব লাগিব 400 টকা এপ্লিকেশ্যন ফিজ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰে। তো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ সুবিধা ডিটেইলছখিনি দিয়া হৈ আছে। আপোনালোকে অফিচিয়েল ৱেবছাইট গৈ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব। তো এইটো হৈছে অফিচিয়েল ৱেবছাইটৰ লিংক। তো আপোনালোকে অফিচিয়েল ৱেবছাইটৰ লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ পাই যাব। তাৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো ভেকেঞ্চি মানে এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 19 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 11 মাৰ্চ। তো যদি আপোনালোকে ইচ্ছুক হয়, ভেকেঞ্চি মানে এপ্লাই কৰি ল'ব পাৰিব। লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ পাই যাব। লগতে অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে হোৱাটছআপ গ্ৰুপত গৈ পাই যাব। তো এতিয়া আপোনালোকক পৰৱৰ্তী ডিপাৰ্টমেণ্টৰ পৰা অহা ভেকেঞ্চি ডিটেইলছখিনি জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চি মানে এপ্লাই কৰি ল'ব পাৰিব। তো আজিৰ পৰৱৰ্তী ভেকেঞ্চি ডিটেইলছখিনি আপোনালোকে চাব পাৰে যে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। য'ত আপোনালোকৰ কাৰণে 2691টা পদৰ ভেকেঞ্চি আছে। এপ্ৰেণ্টিছ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে আপোনালোকৰ এপ্ৰেণ্টিছ পদৰ ভেকেঞ্চি আছে 2691টা পদৰ কাৰণে। ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে। তো ইয়াতে আপোনালোকে নাম্বাৰ অফ ভেকেঞ্চিবোৰ চাব পাৰে যে ষ্টেট আছে, আপোনালোকে নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে কোনটো ষ্টেটত কিমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ভেকেঞ্চিবোৰ হৈছে আপোনালোকৰ অল অভাৰ ইণ্ডিয়া হয়। তো আপোনালোকে ষ্টেট ৱাইজ নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে। অন্ধ্ৰপ্ৰদেশত চাব পাৰে যে 549টা পদৰ ভেকেঞ্চি আছে। অৰুণাচলত আছে 1টা পদৰ ভেকেঞ্চি। অসমৰ কাৰণে আছে 12টা পদৰ ভেকেঞ্চি। বিহাৰৰ কাৰণে আছে 20টা পদৰ ভেকেঞ্চি। তো এনেধৰণে আপোনালোকে ষ্টেট ৱাইজ নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে যে কোনটো ষ্টেটত কিমান ভেকেঞ্চি দিয়া হৈ আছে। ছত্তীশগড়, চণ্ডীগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু এণ্ড কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক আদি বিভিন্ন ৰাজ্যত আপোনালোকে ভেকেঞ্চিবোৰ চাব পাৰে যে আপোনালোকৰ ভেকেঞ্চিৰ সংখ্যাটো বেলেগ বেলেগ হয়। তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰে। অল অভাৰ ইণ্ডিয়া জব হয়। আপোনালোকে চেলাৰীটো চাব পাৰে যে আপোনালোকৰ 15,000 টকাৰ পৰা আপোনালোকৰ চেলাৰীটো ষ্টাৰ্টিং হ'ব। পিছত আপোনালোকৰ লাহে লাহে বাঢ়ি থাকিব চেলাৰীটো। এজ লিমিট আপোনালোকে চাব পাৰে যে 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব।
লগতে আপোনালোকে এই ছিলেকশ্যনো পাই যাব। এছ চি এছ টি কেণ্ডেডেটছৰ কাৰণে আছে 5 বছৰ, অ' বি চি কেণ্ডেডেটছৰ কাৰণে আছে 3 বছৰ আৰু পি ডব্লিউ বি ডি কেণ্ডেডেটছৰ কাৰণে আছে 10 বছৰৰ এই ছিলেকশ্যন। তো এই ভেকেঞ্চিবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰি ল'ব পাৰে। যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে আপোনালোকে ভেকেঞ্চিমৰ কাৰণে এলিজিবল হয়। তো এই ভেকেঞ্চিবোৰত আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। আপোনালোকে চাব পাৰে যে জেনেৰেল অ' বি চি কেণ্ডেডেটছ দিব লাগিব 800 টকা এপ্লিকেশ্যন ফিজ, এছ চি এছ টি ফিমেল কেণ্ডেডেটছ দিব লাগিব 600 টকা এপ্লিকেশ্যন ফিজ, পি ডব্লিউ বি ডি কেণ্ডেডেটছ দিব লাগিব 400 টকা এপ্লিকেশ্যন ফিজ। তো এই ভেকেঞ্চিবোৰত আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ সুবিধা ডিটেইলছখিনি ইয়াতে দিয়া হৈ আছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটো আপোনালোকক ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব যদি আপোনালোকে ইচ্ছুক হয়, যদি আপোনালোকৰ অৰ্হতা বনে। তো এই ভেকেঞ্চিবোৰ এপ্লাই প্ৰক্ৰিয়াত আপোনালোকে চাব পাৰে যে 19 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 5 মাৰ্চ। তো যদি ইচ্ছুক হয় আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা এপ্লাই কৰি ল'ব পাৰে। নটিফিকেশ্যন আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা যদি কমেণ্টত জনাব পাৰে। তো লগ পাম ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।